কলিয়াবৰৰ হাতীমৰা মথাউৰি পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ কলিয়াবৰত যাতে তৃতীয়টো বান নহয় তাৰ ব্যৱস্থা ইতিমধ্যে সম্পূৰ্ণ হৈছে অতি কম সময়তে মথাউৰি নিৰ্মাণ সম্ভৱ কৰি তোলা জলসম্পদ মন্ত্ৰীকে প্ৰমুখ্য কৰি বিভাগীয় বিষয়া কৰ্মচাৰীক শুভেচ্ছা জনালে মুখ্যমন্ত্ৰীয়ে কলিয়াবৰৰ হাতীমৰাত উপস্থিত হৈ হাতীমৰা মথাউৰিৰ স্লুইচ গেটৰ সন্মুখৰ মেৰামতি সম্পূৰ্ণ হোৱা কফাৰ ডাম পৰিদৰ্শন কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুলাই মাহৰ 2 তাৰিখে কলংমুখৰ নৱনিৰ্মিত স্লুইচ গেটৰ কাষৰ মথাউৰি ছিঙি প্ৰলয়ংকাৰী বানৰ সৃষ্টি হৈছিল স্লুইচ গেটৰ সন্মুখৰ কফাৰ ডাম কাটি দিয়াৰ ফলতে ব্ৰহ্মপুত্ৰৰ সংলগ্ন নলাৰে কলঙৰ বুকু ব্ৰহ্মপুত্ৰৰ পানীৰে উফন্দি পৰাৰ ফলতে বানৰ সৃষ্টি হৈছিল 2 জুলাইৰ নিশা মুখ্যমন্ত্ৰীয়ে ছিঙা মথাউৰিত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ পাছত দ্বিতীয়বাৰ হাতীমৰা পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় আনহাতে ভৌতি কলং সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কয় হাতীমৰা মথাউৰি ছিঙা অংশ এতিয়ালৈকে নিৰ্মাণ হোৱা নাই গতিকে কলং ভৌতি প্ৰকল্পৰ বাবে 2-3 বছৰ সময় লাগিব তাৰ আগতে ৰাজহুৱা মতামতৰ লগতে বিশেষজ্ঞৰ মতামতৰ ভিত্তিতহে ভৌতি কলঙৰ কথা চিন্তা কৰা হ'ব আমাৰ অসমত যি বানপানী আহিছিল সেই বানপানীত প্ৰায় 4টা মথাউৰি জলসম্পদ বিভাগৰ 4টা মথাউৰি ভাঙিছিল এটা মাজুলীত এটা টেঙাখাট দুলিয়াজানত আনটো বোকাখাটত আৰু চতুৰ্থটো এই হাতীমুৰীয়া যেটো আমাৰ বান আছে সেই বানটো আমাৰ ভাঙিছিল মই গোটেইকেইটা ভঙা মথাউৰিয়ে পৰ্যবেক্ষণ কৰিবৰ কাৰণে আহিছিলোঁ আৰু জলসম্পদ বিভাগক আমি ৰিকুৱেষ্ট কৰিছিলোঁ যে যিমান সোনকালে পাৰোঁ মথাউৰিকেইটা ভঙা অংশখিনি আমি যাতে মেৰামতি কৰিব পাৰোঁ জলসম্পদ বিভাগে এক অভিলেখ সময়ত আগত কেতিয়াও অসমত হোৱা নাই মাজুলী টেঙাখাট চিপাজাৰ বংকোৱাল বোকাখাট আৰু আমাৰ এই হাতীমুৰীয়া বান এই গোটেই বানকেইটা ৰেকৰ্ড সময়ত তেওঁলোকে নিৰ্মাণ কৰি উলিয়াবলৈ সক্ষম হ'ল মই জলসম্পদ বিভাগক ধন্যবাদ জনাইছোঁ আৰু অসমত আগতে এই ধৰণৰ কাম কেতিয়াও হোৱা নাছিল মই ভাবোঁ যে ই ৰাইজক কিবা কাৰণত যদি তৃতীয় বানপানী এটাও আহে বা তৃতীয় ৱেভ এটা আহে তাৰ পৰা ৰক্ষা কৰিব আৰু ইমিডিয়েটলি স্বাভাৱিক জীৱন যাত্ৰালৈ ঘূৰি যোৱাত সহায় কৰিব মই জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা তেওঁৰ এণ্টায়াৰ টিমটোক মই ধন্যবাদ জনাইছোঁ আৰু বানপানীৰ পিছত যি ক্ষিপ্ৰতাৰে আমাৰ প্ৰভাৱিত ৰাইজক সেৱা কৰাৰ বাবে আমাৰ স্থানীয় বিধায়ক মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই এটা নেতৃত্ব ল'লে তাৰ বাবে মই তেখেতকো ধন্যবাদ জনাইছোঁ কলং উজ্জীৱিতকৰণ প্ৰকল্পটো সম্ভৱ হ'ব পাৰিব এই প্ৰকল্পটো কিমান দূৰ সম্ভৱ হয় তাক আমি এবাৰ ৰাইজৰ লগতো কথা পাতিব লাগিব আৰু বিশেষজ্ঞৰ লগতো কথা পাতিব লাগিব কাৰণ আমি যদি ইয়াত আকৌ এবাৰ কলং উজ্জীৱিত কৰোঁ আৰু যদি তৃতীয়বাৰৰ কাৰণে কিবা কাৰণত মথাউৰি ভাঙে ৰাইজেও আমাক ক্ষমা নকৰিব গতিকে আমি ৰাইজৰ লগত আনহাতে এটা নদীক জীৱন দিয়াটো এটা ডাঙৰ কাম গতিকে ৰাইজৰ লগত পুংখানুপুংখভাৱে আলোচনা কৰিহে এই ক্ষেত্ৰত আমি ভৱিষ্যতে সিদ্ধান্ত ল'ব লাগিব কিন্তু অহা 1-2 বছৰ আমি একোৱে কৰিব নোৱাৰোঁ কাৰণ মথাউৰিটো ষ্টেবিলাইজ কৰিব লাগিব এতিয়া মথাউৰিটোত বহুত কাম আছে 2 বছৰ পিছত আমি ৰাইজৰ লগত আকৌ এবাৰ কথা পাতিম ৰাইজক ইয়াৰ বিৰূপ প্ৰতিক্ৰিয়া কি হ'ব পাৰে কি নহ'ব পাৰে গোটেইখিনি ৰাইজৰ লগত কথা বতৰা পাতিহে আমি ভৱিষ্যতৰ সিদ্ধান্ত আমি ল'ব লাগিব সেই স্থানতে বান যদি লগাই দিওঁ তেতিয়াহ'লে সি আকৌ ভাঙি যাব গতিকে বৰ্তমান এই ৰাস্তাটো আমি বনাই দিম জিঅ' বেগৰ ওপৰেদি যাতে মানুহ অহা যোৱা কৰিব পাৰে সাময়িকভাৱে ৰাস্তাটো লগাই দিব পৰা যাব যিহেতু কফাৰ বানটো আছে গতিকে সেইটো প্ৰটেক্ট হৈ থাকিব কিন্তু পাৰ্মানেণ্ট সলিউশ্যনটোৰ কাৰণে আমি অকণমান বিশেষজ্ঞৰ লগত কথা পাতি ল'ম কলিয়াবৰৰ পৰা কৃষ্ণ কুৰেৰ ৰিপৰ্ট নিউজ 24 অসম